কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত কৰা হ'ব তাক লৈ এতিয়া চলিছে জল্পনা কল্পনা। আজি উচ্চ ন্যায়ালয়ত শুনানি আছে আজি যেহেতু কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন শেহতীয়াকৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিছে বিশেষ ঘোষণা। কি কৈছে ৰঞ্জিত কুমাৰ দাসে লৈ অহাৰ চেষ্টা কৰিছো ফুল প্লেটৰ মাধ্যমেৰে। পঞ্চায়ত নিৰ্বাচনত লৈ আজি উচ্চ ন্যায়ালয়ত শুনানি। কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন? বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিলে ডাঙৰ মন্তব্য। বিসংগতি থকা পঞ্চায়তক বাদ দি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়াৰ আহ্বান। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰিলে ভাৰত চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত হয় জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়ালয়ে সিদ্ধান্ত দিব বুলি আশাবাদী। ন্যায়ালয়ৰ সেউজ সংকেতৰ অন্ততহে জাৰি কৰিব পাৰিব নিৰ্বাচনী অধিসূচনা। মন্তব্য কৰিছে ৰঞ্জিত কুমাৰ দাসে। বিসংগতি থকা পঞ্চায়তক বাদ দি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়াৰ আহ্বান। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰিলে ভাৰত চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত হয় জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়ালয়ে সিদ্ধান্ত দিব বুলি আশাবাদী। ন্যায়ালয়ৰ সেউজ সংকেতৰ অন্ততহে জাৰি কৰিব পাৰিব নিৰ্বাচনী অধিসূচনা।